हेलो फ्रेंड्स जनरल मैथ्सर एक इम्पोर्टेंट भिडिओ आपलोक कारण लै आसो आसाम पुलिस एग्जामर कारण क्वेश्चनबूर आपलोके प्रैक्टिस करिब पारे। क्वेश्चन नम्बर 1 सुधिसे दुटा संख्यार अनुपात 4:5 और हिहतर गसागु 8 हले लसागु किमान सक एकेबारे इजी है शर्ट ट्रिक्सर जरिए कम समय भितर आम समाधान करिम। इते दुटा संख्यार अनुपात दिया आछे 4:5 ओके। सो आम लिखिम एनेकै 4:5 लिखिलु। एतिया लसागु क्षेत्र जेहेतु लसागु उलियाब लागे সেইকাৰণে আমি ইয়াতে প্ৰথমে 4:5 এইটো আমি পূৰণ কৰিম ওকে। 4:5 আমি 4 × 5 হিচাপত লিখি ললো পূৰণ কৰিলো। এতিয়া গসাগু কিমান দি আছে হেইটোৰ আমি কি কৰিব লাগিব গসাৰ লগত আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে। 4:5 যেটো সংখ্যা দুটা অনুপাত দি আছে অনুপাত দুটা সংখ্যা আমি পূৰণ কৰিলো। তাৰ পিছত গসাগু যেটো দি আছে এই গসাগুটো কি কৰিব লাগিব আমাৰ পূৰণ কৰিব লাগিব ওকে। এতিয়া পূৰণফল কিমান হয় চাওক 4 5 গুণ 20 20 8 গুণ কিমান হয় 140 ওকে। সো অপশন বি তো কারেক্ট হ'ব। তাৰ মানে ইয়া লসাগু হল 140। সো লসাগু উলিয়াব লাগিলে যি দুটা সংখ্যা অনুপাত দিয়া থাকিব সেই সংখ্যা দুটা আমি পূৰণ কৰিম। তাৰ লগতে গসাগু যেটো দিয়া থাকিব হেইটো আমি পূৰণ কৰিম। পূৰণ কৰাৰ পিছত পূৰণফল যেটো হয় হেইটো হ'ব আমাৰ লসাগু ওকে। क्वेश्चन नम्बर 2 তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে যদি হিয়তৰ লসাগু 2400 হয় তেন্তে গসাগু কিমান হ'ব ওকে। সব ইম্পৰ্টেন্ট क्वेश्चन হয়। ইয়াতে হুদিছিল লসাগু কিমান হ'ব ওকে। ইয়াতে কি হুদিছিল লসাগু কিন্তু ইয়াতে গসাগু উলিয়াব লাগে। সো গসাগুৰ ক্ষেত্ৰত আগৰ নিচিনাকৈ কৰিম জাস্ট অলপ কনসেপ্ট বেলেগ হ'ব। ইয়াতে অনুপাত কিমান দি আছে 3:4:5 এইটো অনুপাত দি আছে ওকে। এতিয়া এই অনুপাত কেইটা আমি কি কৰিম পূৰণ কৰিম ওকে। 3 × 4 × 5 পূৰণ কৰিলো। পূৰণ কৰাৰ পিছত এতিয়া যেটো আমাৰ লসাগু দি আছে লসাগু 2400 ওকে। এই লসাগুক আমি অনুপাতৰ সংখ্যা পূৰণফলৰ আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে। 3 × 4 × 5 ওকে। অর্থাৎ গসাগুৰ ক্ষেত্ৰত আমি যি অনুপাত কেইটা পাম সেই অনুপাতৰ পূৰণফলৰে আমি লসাগুক কি কৰিব লাগিব হৰণ কৰিব লাগিব। এইটো হল আমাৰ ট্ৰিক্স। চাওক ইয়াতে লসাগুৰ ক্ষেত্ৰত অনুপাত কেইটাক আমি গসাগুৰে আমি পূৰণ কৰিছো ওকে। পূৰণফলক আমি গসাগুৰে পূৰণ কৰিছো কিন্তু লসাগুৰ ক্ষেত্ৰত কি কৰিব লাগিব অনুপাত কেইটাৰে লসাগুক হৰণ কৰিব লাগিব গসাগু উলিওৱাৰ ক্ষেত্ৰত। আগত আছিল লসাগু উলিওৱাৰ ক্ষেত্ৰত এতিয়া আছে গসাগু উলিওৱাৰ ক্ষেত্ৰত। সো গসাগু উলিওৱাৰ ক্ষেত্ৰত কি কৰিব লাগিব যেটো লসাগু দিয়া থাকিব লসাগুটো আমি ওপৰত লিখিব লাগিব আৰু অনুপাত কেইটাৰ পূৰণফল আমি তলত লিখিব লাগিব ওকে। এতিয়া এটো কটাকটি কৰিলে হল 3 8 গুণ কিমান 24 দুটা 0 আহিব এটো ক্যান্সেল গল ওকে। এতিয়া 5 16 গুণ কিমান 80 এতে এটা 0 থাকিব 160 এটো ক্যান্সেল গল। এতিয়া বাকি থাকিল 160 / 4 4 4 গুণ 40 ওকে। গতিকে ইয়াৰ এনসারটো হল আমাৰ 40 অপশন এ তো কারেক্ট। সব কম সময়ৰ ভিতৰত আমি এর সমাধান উলিয়াব পাৰো শর্ট ট্রিক্সৰ জৰিয়তে। জাস্ট এইটো মনত ৰাখিব গসাগু উলিয়াব লাগিলে আমি অনুপাত কেইটা তলত লিখিব লাগে আৰু লসাগুৰ ক্ষেত্ৰত ডাইৰেক্ট আমি পূৰণ কৰিব লাগে ওকে। সব क्वेश्चन नम्बर 3 দুটা সংখ্যাৰ অনুপাত 3:4 আৰু হিয়তৰ লসাগু 84 হলে ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল হ'ব। ইম্পৰ্টেন্ট হয়। ইয়াতে অনুপাত দি আছে 3:4 সো 3:4ক আমি 3x আৰু 4x হিচাপত লিখিব পাৰো ওকে। 3x আৰু 4x হিচাপত লিখিব পাৰো কাৰণ ইয়াতে ডাঙৰ সংখ্যাটো উলিয়াব লাগে। ইয়াতে গসাগু বা লসাগু এনেকুৱা কোৱেশ্চন দিয়া নাই আগৰ নিচিনাকৈ দিয়া নাই এটো অলপ বেলেগ টাইপৰ হয়। ডাঙৰ সংখ্যাটো উলিয়াব লাগে আৰু সৰু সংখ্যাটো উলিয়াব লাগে। দুয়োটা সংখ্যা উলিয়া সংখ্যা দুটাৰ কি উলিয়াব লাগে যোগফল উলিয়াব লাগে ওকে। গতিকে 3x আৰু 4x এতিয়া এই 3x আৰু 4x ৰ লসাগু উলিয়াব লাগে। 3x আৰু 4x ৰ লসাগু কিমান আহিব এলসিএম অৰ্থাৎ লোয়েষ্ট কমন মাল্টিপল ওকে। 3x আৰু 4x ৰ লসাগু কিমান হ'ব 12x হ'ব। 3 4 গুণ 12 x আৰু x এবাৰ হ'ব সো 12x ওকে। লসাগু কিমান পালো 12x। এতিয়া 12x ইকুৱেল টু কিমান লিখিব পাৰো 84 লিখিব পাৰো। প্ৰশ্ন মতে চাওক হিয়তৰ লসাগু 84 হলে 3:4 আৰু হিয়তৰ লসাগু প্ৰশ্নত দি আছে 84 সেই কাৰণে according to the question বা প্ৰশ্ন মতে 12x equal to 84 আমি লিখি ললো ওকে। সো ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x equal to 84 / 12 ওকে। 84 / 12 এতিয়া 12/84 ডিভাইড কৰিলে কিমান 7 আহিব
ওকে 12 7 গুণ কিমান 84 ইয়াতে কিমান আহিল x ৰ মান 7 ওকে x ৰ মান কিমান পালো 7 এতে x ৰ মান 7 হলে 3x আৰু 4x সো 3x ৰ ভ্যালু কিমান আহিব 3 * 7 3 7 গুণ কিমান 21 তাৰ পিছত আছে কিমান 4x তেনে হলে 4 * x x ৰ মান কিমান 7 4 7 গুণ কিমান 28 এতিয়া এটো হল 3 সৰু আৰু 4 হল ডাঙৰ প্ৰশ্ন হৈছে ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল অৰ্থাৎ ডাঙৰ সংখ্যাটো কিমান হল 28 সৰু সংখ্যাটো কিমান হল 21 গতিকে সংখ্যা দুটাৰ যোগফল কিমান আহিব 28 + 21 এই সংখ্যা দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে সো সংখ্যা দুটা যোগ কৰিলে কিমান পাও 49 ওকে সো অপশন সি টো কারেক্ট হ'ব সংখ্যা দুটা যোগফল কিমান আহিব 49 Question number 4 দুটা সংখ্যাৰ অনুপাত 5:7 আৰু হিয়তো লসাগু 140 হলে সংখ্যা দুটাৰ গসাগু কিমান হ'ব আগৰ নিচিনাকৈ শৰ্ট ট্ৰিক্সৰ জৰিয়তে সমাধান কৰিম ইয়াত অনুপাত দিয়া আছে 5:7 ইয়াতে সংখ্যা দুটাৰ গসাগু কিমান হ'ব গসাগু যে তুলিয়াব লাগে তে অনুপাত কেইটাৰ পূৰণফল তলত বহাব লাগিব ওকে 5:7 তলত লিখিলো আৰু লসাগুৰ ওপৰত বহাব লাগিব 140 এটো গসাগু উলিওৱাৰ ক্ষেত্ৰত কিন্তু লসাগু উলিয়াব লাগিলে এই 5:7 ৰ লগত 140 পূৰণ কৰিলো হেতেন ওকে কিন্তু ইয়াতে যেহেতু গসাগু হদিছে সেই কাৰণে আমি কি কৰিব লাগিব অনুপাত কেইটা পূৰণফল আমি তলত লিখিব লাগিব এতিয়া কটাকটি কৰিলে হল হাত দুগুণে কিমান 14 20 ওকে 7 ক্যান্সেল গল 5 4 গুণ কিমান 20 ওকে সো आंसर কিমান আহিল আমাৰ 4 সংখ্যা দুটা গসাগু কিমান আহিব 4 অপশন বি টো কারেক্ট হ'ব Question number 5 4/5 6/8 আৰু 8/20 গসাগু কিমান মোস্ট ইম্পৰ্টেন্ট আমি এনে লসাগুৰ গসাগু উলিওৱা কেনেকৈ উলিয়াব লাগে এটো শিকিছো কিন্তু যেতিয়া ফ্ৰেকশন বা ভগ্নাংশ দিয়া থাকিব তেনে ক্ষেত্ৰত কেনেকৈ লসাগু বা গসাগু উলিয়াব লাগে হেইটো আমি আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট হয় ইয়াতে গসাগু উলিয়াব লাগে সো HCF ইয়াৰ কাৰণে ফৰ্মুলাটো হল HCF অৰ্থাৎ হাইয়েস্ট কমন ফ্যাক্টৰ অৰ্থাৎ গসাগু ভগ্নাংশৰ ক্ষেত্ৰত গসাগু উলিয়াবলৈ হলে এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব লবৰ HCF ওকে লবৰ HCF আৰু হৰৰ LCM এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব যেতিয়া ভগ্নাংশৰ ক্ষেত্ৰত গসাগু উলিয়াব লাগে HCF গসাগু = লবৰ HCF লব এতে 4 6 আৰু 8 ৰ HCF উলিয়াব লাগে আৰু 5 8 আৰু 25 কি LCM উলিয়াব লাগে ওকে এতিয়া প্ৰথমতে লবৰ HCF লব কিমান দি আছে 5 লব কিমান দি আছে 4 6 আৰু 8 ওকে 4 6 আৰু 8 কি উলিয়াব লাগে গসাগু উলিয়াব লাগে সো শর্ট ট্রিক্সৰ জৰিয়তে আমি গসাগুটো উলিয়াম প্ৰথমতে 4 আৰু 6 সো 4 ৰে আমি 6 কি কৰিম ডিভাইড কৰিম ওকে সো ডিভাইড কৰিলে 4 1 গুণ 4 সো ইয়াত আহিব 6 পৰা 4 বাদ দিলে 2 এতিয়া এই 2 দি আকৌ ইয়াৰ ভাজক কিমান 4 এক 4 ৰে আকৌ আমি ডিভাইড কৰিম শর্ট ট্রিক্সৰ জৰিয়তে 2 গুণ 4 ওকে অৰ্থাৎ ইয়াতে ভাগশেষ না থাকিল 0 থাকিল 4 পৰা 4 বাদ দিলে 0 অৰ্থাৎ এইটো স্টেপত ভাগ কৰা হেক হৈ গল ভাগশেষ 0 হৈ গল যেটো স্টেপত ভাগশেষ 0 হয় সেই স্টেপৰ যেটো ভাজক থাকিব হেইটো হল গসাগু ইয়াৰ ভাজক কিমান 2 এইটো স্টেপত 0 হৈছে 4 পৰা 4 বাদ দিলে কি 0 গতে এই স্টেপত ভাজক কিমান 2 সেই কাৰণে 4 আৰু 6 ৰ HCF কিমান আহিব 2 আহিব ওকে 4 আৰু 6 ৰ HCF কিমান আহিব 2 কিন্তু ইয়াত আৰু এটা সংখ্যা বাকি আছে 8 এতিয়া 2 আৰু 8 ৰ কি উলিয়াব লাগে গসাগু উলিয়াব লাগিব ওকে যেহেতু তিনিটা সংখ্যা দি আছে দুটা সংখ্যা থাকিলে এটো आंसर আহিলে হেতেন কিন্তু ইয়াতে আৰু এটা সংখ্যা বাকি আছে 8 তাৰ মানে 2 আৰু 8 ৰ কি উলিয়াব লাগিব আকৌ HCF উলিয়াব লাগিব ওকে সো 2 আমি 8 কেনেকৈ ডিভাইড কৰিম 2 4 গুণ কিমান আহিব 8 একেবাৰে মিলি গল 2 4 গুণ কিমান আহিব 8 আহিব সো 8 ৰ পৰা 8 বাদ দিলে কিমান 0 তেনে হলে ইয়াৰ HCF কিমান আহিল therefore HCF ওকে HCF কিমান আহিল 2 আহিল কাৰণ এই স্টেপত 0 আহিছে কোনটো ভাজকৰ কাৰণে ভাগশেষ 0 আহিছে 2 ভাজকৰ কাৰণে সেই কাৰণে HCF কিমান আহিব 2 আহিব এনেকৈ HCF উলিয়াই ললো এতিয়া হৰৰ LCM হৰ কি দি আছে সব 5 8 আৰু 25 হৰৰ LCM দি আছে গতিকে আমি LCM আমি জানো সব আমি 5 দি ডিভাইড কৰিম 5 1 গুণ 5 এতে ভাগ না যায় 8 থাকিব 5 5 গুণ কিমান 25 সো 5 8 গুণ 40 এতে 40 ৰ লগত 40 * 5 আৰু ভাগ না যায় হেকন ডাইৰেক্ট পূৰণ কৰি দিলু বাহিৰৰ কেইটা পূৰণ কৰিলো 40 5 4 গুণ 20 200 ওকে সো 200 তেনে হলে LCM কিমান আহিল আমাৰ 200 এতিয়া অতিকে ভগ্নাংশটোৰ HCF কিমান আহিব চাওক ইয়াতে লবৰ HCF কিমান পাইছো 2 পাইছো
দুইটো উলিয়াই লৈছোঁ আৰু হৰৰ এলচিএম কিমান পাইছোঁ 200 ওকে এইটো পাইছোঁ সো 2 1 গুণ 2 2 100 গুণ 200 ওকে সো 1/100 তেনেহলে এই ভগ্নাংশটোৰ গসাগু কিমান আহিল 1/100 অপশন এটো কারেক্ট হ'ব গতিকে সব এনেকুৱা ভগ্নাংশৰ ক্ষেত্ৰত এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় যিকোনো ভগ্নাংশৰ HCF উলিয়াবৰ কাৰণে এইটো ফৰ্মুলা আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া সক এলচিএম কেনেকৈ উলিয়ায় তাৰ আৰু এটা কোৱেশ্চন লৈ আহিছো 3/5 4/10 আৰু 2/5 ৰ লসাগু কিমান এতিয়া এলচিএম কেনেকৈ উলিয়াব লাগে সো এলচিএম উলিয়াবৰ কাৰণে আমি এটা লিখিব লাগিব এলচিএম ওকে এলচিএম উলাবৰ কাৰণে আমি এলচিএম লিখিব লাগিব এলচিএম ইকুৱেল টু ফৰ্মুলাটো প্ৰথমে লিখিলো এলচিএম অৰ্থাৎ লবৰ এলচিএম লব লাগিব এতে ওকে লবৰ এলচিএম ডিভাইড বাই হৰৰ HCF লব লাগিব এখানে উল্টা ফৰ্মুলা হৰৰ HCF লব লাগিব ওকে সক যেতিয়া এলচিএম হদে তেলে এলচিএম তো লব লাগিব আৰু হৰৰ HCF লব লাগিব আকো যদি ইয়াতে HCF হদে তেনে লবৰ HCF লব লাগে আৰু হৰৰ এলচিএম লব লাগে জাস্ট উল্টা গতে এইটো ফৰ্মুলা মনত ৰাখিব ইয়াতে লবৰ এলচিএম লব কিমান দি আছে 3 4 আৰু 2 ওকে ইয়াৰ এলচিএম অৰ্থাৎ লসাগু 2 এতে 3 2 2 গুণ 4 2 1 গুণ 2 সো 2 3 গুণ 6 6 2 গুণ 12 গতিকে ইয়াতে এলচিএম কিমান আহিল আমাৰ 12 আহিল ওকে আকো HCF হৰৰ HCF এতে কিমান দি আছে 5 তাৰ পিছত 10 তাৰ পিছত 5 দি আছে ওকে সো ইয়াৰ কি উলিয়াব লাগে HCF উলিয়াব লাগে প্ৰথমতে দুটাৰ HCF উলিয়াম 5 আৰু 10 ওকে সো সৰি 5 আৰু 10 এলচিএম উলিয়াম সো 5 আৰু 10 এনেকৈ উলিয়াম 5 2 গুণ কিমান আহিব 10 এটো 0 আহিল গতিকে 5 আৰু 10 ৰ এলচিএম কিমান 5 আহিব কাৰণ এই 5 ৰ কাৰণে ভাগে কিমান আহিছে 0 আহিছে সেই কাৰণে 5 আৰু 10 ৰ HCF কিমান আহিল 5 এতে বাকি থাকিল 5 গতিকে 5 আৰু 5 ৰ কি উলিয়াব লাগিব HCF উলিয়াব লাগিব 5 আৰু 5 ৰ HCF কিমান আহিব 5 আহিব ওকে একেবাৰে ইজি হয় গতিকে আমি দুটা ভ্যালু উলিয়াই লৈছো এতিয়া ভ্যালুটো আমি বহুৱাই দিম লবৰ এলচিএম কিমান আহিল 12 আৰু হৰৰ HCF কিমান আহিল 5 ওকে সো কটাকটি না যায় 12/5 এটো হ'ব আমাৰ आंसर সক অপশন ডি টো কারেক্ট হ'ব গতে সক এনেকৈ আমি অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক্সৰ জৰিয়তে এলচিএম আৰু HCF ৰ কনসেপ্ট আমি ব্যাখ্যা কৰিব পাৰো কোৱেশ্চন সমাধান কৰিব পাৰো আপোনালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব